নমস্কাৰ স্বাগতম জনাইছো আপুনি চাই আছে আফটাৰনুন এক্সপ্ৰেছ সৌৰভ গাংগুলী কোভিডত আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে বৰ্তমান সৌৰভ গাংগুলী বিসিসিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ দেহত পোৱা গৈছে কোভিডৰ সংক্ৰমণ আৰু কলকাতাৰ বৰ্তমান উডল্যান্ড হাস্পতালত ভৰ্তি হৈ আছে গাংগুলী সোমবাৰে নিশা কোভিড পজিটিভ ধৰা পৰিছিল সৌৰভ গাংগুলী আৰু কোভিড পজিটিভ ধৰা পৰাৰ পিছতে সৌৰভ গাংগুলী হাস্পতালত চিকিৎসাধীন হৈছে গাংগুলী এবাৰ বৰ্ষটো দ্বিতীয়বাৰৰ বাবে চিকিৎসাধীন হ'বলগীয়া হৈছে ইয়াৰ পূৰ্বে তেওঁ চিকিৎসালয়ত ভৰ্তি হৈছিল আৰু এবাৰ হেহতিয়াকৈ তেওঁ আক্ৰান্ত হৈছে কৰোনা ভাইৰাছত বিসিসিআইৰ অধ্যক্ষ সৌৰভ গাংগুলীৰ দেহত কোভিড সংক্ৰমণ কোভিড পজিটিভ পোৱা গৈছে কলকাতাত উডল্যান্ড হাস্পতালত ভৰ্তি হৈ আছে বৰ্তমান সৌৰভ গাংগুলী সোমবাৰে নিশাৰ ভাগত কোভিড পজিটিভ ধৰা পৰে সৌৰভ গাংগুলী শক্তিপীঠ কামাখ্যাত পুনৰ কৰোনাৰ প্ৰভাৱ দেখা গৈছে কোভিড বিধি মানি মন্দিৰত দৰ্শনাৰ্থীসকলক প্ৰৱেশৰ অনুমতি দিয়া হৈছে মন্দিৰ চৌহদত মাস্ক পৰিধান কৰা হৈছে বাধ্যতামূলক ভ্যাকচিন লোৱা লোককহে আনহাতে মন্দিৰত প্ৰৱেশৰ দিয়া হৈছে অনুমতি মন্দিৰ চৌহদত ভিৰ কৰিব নোৱাৰিব কোনো দৰ্শনাৰ্থীয়ে সংবাদ মাধ্যমক এই কথাখিনি জনালে সৰুদলৈ হিমাদ্ৰী হিমু শইকীয়াই পুনৰ এবাৰ জনাইছো কামাখ্যা মন্দিৰত শক্তিপীঠ কামাখ্যাত পুনৰ কোভিডৰ প্ৰভাৱ পৰা দেখা গৈছে কোভিড বিধি মানি এতিয়া মন্দিৰৰ দৰ্শনাৰ্থীসকলে প্ৰৱেশ পাব বা প্ৰৱেশৰ অনুমতি দিয়া হ'ব কোভিড বিধি মানিহে আৰু মাস্ক পৰিধান কৰাটো সেয়া বাধ্যতামূলক কৰা হৈছে কঠোৰভাৱে মাস্ক পৰিধান কৰিবই লাগিব সেয়া বাধ্যতামূলক কৰা হৈছে চৌহদত মন্দিৰৰ আৰু ইফালে ভ্যাকচিন লোৱা লোকসকলকে মন্দিৰত প্ৰৱেশৰ অনুমতি দিয়া হৈছে মন্দিৰ চৌহদত ভিৰ কৰিবও নোৱাৰিব দৰ্শনাৰ্থীয়ে সংবাদ মাধ্যমক এই কথা স্পষ্ট কৰি জনালে সৰুদলৈ হিমাদ্ৰী হিমু শইকীয়াই আগৰে পৰাই যেতিয়াৰ পৰাই কোভিডৰ পৰিস্থিতি দেখা দিছে তেতিয়াৰ পৰাই যেটো গভৰ্নমেন্টৰ প্ৰটোকল আছে গভৰ্নমেন্টৰ এছওপি আছে তাৰ হিচাপতে গোটেইখিনি আমাৰ ৰাজ্যও মানিছে আৰু আমাৰ যাত্ৰীৰ কাৰণেও যিখিনি আমাৰ মানে প্ৰটোকল দিয়া গৈছে সেইখিনি যাত্ৰীও মানিছে আমাৰ যদি অমিক্ৰণৰ যেটো ভয়াৱহতা হেতুৰ প্ৰতি লক্ষ্য ৰাখিও আমি অকমান আৰু আগতকে বেছি সজাগ হৈছো আৰু এইটো ক্ষেত্ৰত আমাৰ পূৰ্বৰ যিখিনি আছে স্থিতি আছে তাতকে আমি বেছি সজাগ হৈছো আমি স্যানিটাইজাৰ মাস্ক আৰু হেতু বাধ্যতামূলক কৰিছো আৰু ভ্যাকচিনৰ ক্ষেত্ৰতো আমাৰ যেটো ফুললি ভ্যাকচিনেটেড যেটো হৈছে দুটা ভ্যাকচিন হৈছে মানে তেওঁহে প্ৰৱেশ কৰিব পাৰিব মন্দিৰৰ ভিতৰত হেতু আগৰ পৰাই আমাৰ কৰা গৈছে আৰু এতিয়াও আমাৰ হেতু মানে চলি থাকিব আৰু মানে যেটো ভ্যাকচিন লোৱা নাই তেওঁ আমাৰ এটা ভ্যাকচিনো যদি লৈছে আমাৰ প্ৰৱেশ জুৰিয়াত এটা চাঞ্চল্যকৰ ঘটনা ডকাইতি কাণ্ডৰে এগৰাকী 10 বছৰীয়া কণমানি নাবালিকাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিলে দুষ্কৃতিকাৰীয়ে জুৰিয়াৰ পূব মাহিৰীপাৰাৰ সাইদুৰ ইছলামৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দুষ্কৃতিকাৰীয়ে ধন সোণ অলংকাৰ সকলোখিনি লুটপাট চলাই ঘৰটো লণ্ডভণ্ড কৰাৰ লগতে ঘৰত এৰি থৈ যোৱা এগৰাকী কণমানিক হত্যা কৰি উলমাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে যি ঘটনাই সমগ্ৰ জুৰিয়া অঞ্চলতে ব্যাপক চাঞ্চল্যৰ সৃষ্টি কৰিছে ইতিমধ্যে সমগ্ৰ ঘটনা কেন্দ্ৰ কৰি জুৰিয়া ক্ষিপ্ৰভাৱে তদন্ত চলাই গৈছে মৃত কণমানিগৰাকীৰ মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে নগাঁও অসামৰিক চিকিৎসালয়লৈ প্ৰেৰণ কৰা হৈছে অতি এই চাঞ্চল্যকৰ ঘটনা যথেষ্ট প্ৰতিক্ৰিয়া সৃষ্টি কৰিছে ঘৰৰ আচবাব পত্ৰ সকলোখিনি লণ্ডভণ্ড জুৰিয়াৰ ঘটনা চাঞ্চল্যকৰ ডকাইতি কাণ্ড আৰু তাৰ পিছত এগৰাকী 10 বছৰীয়া কণমানি নাবালিকাক হত্যা কৰি আত্মহত্যাৰ ৰূপ দিয়াৰ চেষ্টা কৰিলে দুষ্কৃতিকাৰীয়ে গোটেই ঘটনাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে জুৰিয়াৰ পূব মাহিৰীপাৰাৰ যি সাইদুৰ ইছলামৰ ঘৰত কোনো নথকাৰ সুযোগ গ্ৰহণ কৰি দুষ্কৃতিকাৰীয়ে ধন সোণ অলংকাৰ গোটেই ঘৰটো লুটপাট চলালে লণ্ডভণ্ড কৰিলে সকলো আচবাব আৰু তাৰ পিছত ঘৰত এৰি থৈ যোৱা এগৰাকী কণমানিক হত্যা কৰি উলমাই থোৱাৰ সন্দেহ প্ৰকাশ কৰিছে ৰাইজে দাৰুণ বিশ্বাস যে সিহঁতে মাৰি পেলাই দুষ্ট চক্ৰ মাৰি পেলাই এনেকুৱা কাৰ্যটো কৰিছে সিহঁতে যে মানুহ ৰাইজে যে গম নাপায় সেইকাৰণে সিহঁতে নিজে ফাঁচিটো লগাই পিনি থৈ দিছে ছোৱালীটো মোৰ সন্দেহ কিবা ঘৰত যে লুটপাট কৰিছে দেখিছিলে কিনো দেখি পেলাই মানে সিহঁতে মাৰি পেলাই মানে ফাঁচিতে দিছে কোনোবা মানে দুষ্কৃতিকাৰীয়ে কিবা দুষ্কৃতি কৰিব পাৰে এতিয়া তদন্ত মেৰাপানীত নিশা আৰক্ষী নিষিদ্ধ হেৰোইনৰ লগতে আটক কৰিলে এগৰাকী মহিলাক মেৰাপানীৰ মিকিৰপট্টি অঞ্চলৰ এটা ঘৰত অভিযান চলাই আৰক্ষীয়ে জব্দ কৰিছে 97 গ্ৰাম হেৰোইন আৰু ইফালে এটা সৰু কণ্টেইনাৰত উদ্ধাৰ কৰা এই হেৰোইনখিনি ইতিমধ্যে ফৰেনচিক পৰীক্ষাগাৰলৈ প্ৰেৰণৰ ব্যৱস্থা কৰে মেৰাপানী আৰক্ষীয়ে উল্লেখযোগ্য যে শেহতীয়াকৈ মেৰাপানী সীমান্তত ব্যাপক হাৰত বৃদ্ধি পাইছে ড্ৰাগছৰ প্ৰচলন এগৰাকী মহিলাক আটক কৰা হৈছে সোধা পোছা আৰক্ষীয়ে কৰি গৈছে
মেৰাপানীৰ মিকিৰপট্টি অঞ্চলৰ এটা ঘৰত অভিযান চলাইছিল আৰক্ষীয়ে জব্দ কৰিছে 97 গ্ৰাম হেৰইন। আজি বিগত কিছুদিনৰ পৰা প্ৰচলন হিৰইন জাতীয় নিচাযুক্ত যিটো দ্ৰব্যৰ প্ৰচলন যথেষ্টখিনি হৈ আছে আমি খবৰ পাই আছিলোঁ আৰু তেনেকুৱা এটা স্পেচিফিক ইনপুটৰ ভিত্তিত যোৱাকালি আমি কৃষ্ণস্বামী গাঁৱত এঘৰ মানুহত আমি চাৰ্চ অপাৰেশ্যন কণ্ডাক্ট কৰিছিলোঁ আমাৰ ছিনিয়ৰ অফিচাৰৰ প্ৰেজেঞ্চত আৰু সেই অপাৰেশ্যনত আমি ছাছপেক্টেড হিৰইন জব্দ কৰিবলৈ সক্ষম হ'লোঁ আৰু এই সম্পৰ্কত আমি আপলিংক আৰু ডাউনলিংক গোটেইখিনি চাই আছোঁ ক'ৰ পৰা আহিছে গতিকে আশা কৰোঁ সকলোৰে সহায় সহযোগত আমি মেৰাপানী অঞ্চলৰ পৰা এই ড্ৰাগছৰ যিটো প্ৰভাৱ সেই প্ৰভাৱটো আমি মুক্ত কৰিবলৈ সক্ষম হ'ম। আমি তেখেতলোকৰ ঘৰৰ গৰাকী আমি তেখেতক অলৰেডি আমি ঘটনা সম্পৰ্কত এতিয়া পলাতক হৈ আছে মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষাগৰাকী। দেওবাৰে পুৱাৰে পৰা পলাতক হৈ আছে মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষাগৰাকী। পৰিয়ালসহ পলাতক হৈ আছে অধ্যক্ষা জোনালী দাস। বিদ্যালয়ৰ চৌহদত নিৰাপত্তাৰক্ষী মোতায়েন হৈ আছে। এতিয়াও জোনালী দাসৰ বাসগৃহটো আৰক্ষীয়ে পহৰা দি আছে আৰু শুকুৰবাৰে বিদ্যালয়খনত সংঘটিত হৈছিল এটা মৰ্মান্তিক ঘটনা য'ত অষ্টম শ্ৰেণীত পঢ়ি থকা এগৰাকী ছাত্ৰীয়ে বিদ্যালয়তে লৈছিল জীৱনৰ চৰম পন্থা। দেওবাৰে দিনৰ ভাগত স্থানীয় লোকে তলাবন্ধ কৰি দিছিল বিদ্যালয়খন আৰু সেই তেতিয়াৰে পৰা যথেষ্ট প্ৰতিক্ৰিয়া অব্যাহত আছে। গোটেই ৰাজ্যতে প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। কি ধৰণে কি অৱস্থাত সেই ছাত্ৰীগৰাকীয়ে এনেধৰণৰ এটা চৰম পন্থা বিদ্যালয়ৰ চৌহদতে বাছি ল'বলগীয়া হ'ল সেই কথাই হুলস্থুল লগাই আছে চাৰিওফালে। ইফালে এতিয়া পলাতক হৈ আছে মডাৰ্ণ ইংলিছ স্কুলৰ অধ্যক্ষাগৰাকী। ইয়াৰ বিৰুদ্ধে পৰিয়ালৰ লোকে কিছু গুৰুতৰ অভিযোগ বা বিভিন্নজন অভিভাৱকে কিছু গুৰুতৰ অভিযোগ আনিছে। আনহাতে দেওবাৰে পুৱাৰে পৰা পলাতক হৈ থকা অধ্যক্ষাগৰাকীৰ বাসগৃহটো বৰ্তমান নিৰাপত্তাৰক্ষীয়ে তাত পহৰাৰ ব্যৱস্থা কৰিছে। অধ্যক্ষা জোনালী দাস আৰু ইফালে বিদ্যালয়ৰ চৌহদতো নিৰাপত্তাৰক্ষী মোতায়েন হৈ আছে। জোনালী দাসৰ বাসগৃহতো আৰক্ষীৰ লোক আছে। শুকুৰবাৰে বিদ্যালয়খনত সংঘটিত হৈ গৈছিল সেই মৰ্মান্তিক ঘটনা আৰু ঠিক তেতিয়াৰে পৰা এই ধৰণৰ এক অচলাৱস্থা আৰু প্ৰতিক্ৰিয়া অব্যাহত আছে। এই মুহূৰ্তত ক্ৰিপ্ট'কাৰেন্সি সম্পৰ্কে আমাৰ এক বিশেষ প্ৰতিবেদন আগবঢ়াম। ZPay and News 18 Network present Crypto Ki Samajh. নমস্কাৰ, ক্ৰিপ্টো কি সমাজৰ আজিৰ খণ্ডটিলৈ আপোনালোকক স্বাগতম। আজি আমি আপোনালোকক জনাম কেনেদৰে ক্ৰিপ্টো প্ৰকল্প পৰীক্ষা কৰা যায়। ক্ৰিপ্টোকাৰেন্সিত বিনিয়োগ কৰাৰ পূৰ্বে মন কৰিবলগীয়া কথাসমূহ। টিম প্ৰকল্পৰ লগত জড়িত টিমটোক বুজাটো অত্যন্ত প্ৰয়োজনীয়, কাৰণ এওঁলোকেই সেইসকল লোক যিয়ে প্ৰজেক্টটোৰ ভেটি নিৰ্মাণ কৰিব। প্ৰথম কথা যাৰ ওপৰত আমি দৃষ্টি ৰাখিব লাগিব সেয়া হ'ল যে টিমটোৰ সদস্যসকলৰ লগত বৈধ ছ'চিয়েল মিডিয়া হেণ্ডেল যেনে লিংকইন, টুইটাৰ আদি থকাটো বাঞ্ছনীয় আৰু তেওঁলোক ছ'চিয়েল মিডিয়া হেণ্ডেলত এক্টিভ থকাটো সমানেই জৰুৰী। তেওঁলোকে যি বনাই আছে যদি তেওঁলোকৰ লগত ইয়াৰ সৈতে জড়িত পূৰ্বৰ অনুভৱ আছে নতুবা ইয়াৰ সৈতে সম্পৰ্কিত একাডেমিক পেপাৰ্ছ আছে সেয়াও সহায়ক হ'ব। হোৱাইট পেপাৰ এনালাইচিছ হোৱাইট পেপাৰ এনালাইচিছ পঢ়াৰ সময়ত আপুনি সৰ্বপ্ৰথমে ইয়াৰ এবষ্ট্ৰেক্ট আৰু কনক্লুজনটো পঢ়াটো দৰকাৰী। মাত্ৰ এই দুটা বিষয় পঢ়িলেই আপুনি প্ৰকল্পটোৰ ভিজন আৰু গোল সন্দৰ্ভত সহজেই অনুমান কৰিব পাৰিব। মাৰ্কেট কেপৰ জ্ঞান মাৰ্কেট কেপ যিমানেই কম হ'ব ৰিস্ক সিমানেই বেছি হ'ব। ন্যূনতম মাৰ্কেট কেপৰ সঠিক আকাৰ থিৰাং কৰাটো সম্ভৱ নহয়, কিন্তু এটা সুৰক্ষিত সিদ্ধান্তত উপনীত হ'বৰ বাবে পৰৱৰ্তী দুটা কথা ভালদৰে মন কৰক। সৰ্বমুঠ বনাম সঞ্চালন সৰবৰাহ সঞ্চালনৰ টোকেনৰ সংখ্যা আৰু মাইনিং কৰিবলগীয়া টোকেনৰ সমুদায় সংখ্যাৰ সম্ভেদ লাভ কৰিবলৈ হোৱাইট পেপাৰ নতুবা প্ৰকল্পৰ ব্লগ পৰীক্ষা কৰাটো অৱশ্যেই প্ৰয়োজনীয়। যদিহে পৰ্যাপ্ত চাহিদা অবিহনে অহৰহ নতুন টোকেন বনাই থকা হৈছে তেতিয়া টোকেনৰ দাম শেষত নিম্নগামী হৈ পৰিব। অপূৰ্তি আবণ্টন এটা ভাল প্ৰকল্পত প্ৰতিষ্ঠাপক টিম, পৰামৰ্শদাতা আদিৰ বাবে আবণ্টিত টোকেন বিক্ৰীৰ বাবে এক নিশ্চিত সময় নিৰ্ধাৰণ কৰা হয়, যাৰ জৰিয়তে সেই সময়ৰ পূৰ্বে তেওঁলোকে নিজৰ টোকেনসমূহ বিক্ৰী কৰিব নোৱাৰিব। ইয়াৰ দ্বাৰা প্ৰকল্পটো সুনিশ্চিতভাৱে সফল হোৱাৰ গেৰাণ্টি প্ৰদান কৰা হয়।
এটা সম্যক হোল্ডিংছক জানিবলৈ এনেকুৱা কোনো ৱেবছাইটৰ পৰা ইথাৰ স্কেন বা BSC স্কেনৰ ব্যৱহাৰ কৰা হয় টোকেনৰ ব্যৱহাৰ ইকোসিস্টেমত জাৰি কৰা টোকেনৰ ৱেল ডিফাইন্ড ইউজ কেছ হ'ব লাগিব ইয়া দৰকাৰী কিয়নো যদিওবা কোনো প্ৰকল্পৰ পূৰ্বৰ সকলো পৰ্যায় সঠিকভাৱে কৰা হৈছে কিন্তু টোকেনৰ ভালদৰে ইউজ কেছ নিৰ্ধাৰণ কৰা হোৱা নাই তেতিয়া ইয়াৰ মূল্য কেৱল স্পেকুলেশ্যনৰ ওপৰত আধাৰিত হ'ব টোকেনৰ কেইটামান ভাল উদাহৰণ যাৰ ব্যৱহাৰ প্ৰায় নিৰ্ধাৰিত হৈছে হিয়া হৈছে ফিজ লেনদেনৰ বাবে ব্যৱহাৰ কৰিবলগীয়া POS সিস্টেম গভৰ্নেন্স আদিত নোটছৰ আধাৰত কাম কৰিবলগীয়া টোকেন ইয়াৰ সোশ্যাল মিডিয়া এক্টিভিটি ফলোৱাৰ্ছ আৰু কেতিয়াবা বিশেষ কৰ্মী আদিৰো মন কৰিবলগীয়া হয় ওপৰত ব্যক্ত কৰা সকলো বিষয়ৰ মাজত কোনোটোৱে অকলে কাম কৰিব নোৱাৰে সেই সমূহে আপোনাৰ ৰিস্ক লোৱাৰ ক্ষমতা আৰু অস্থিৰতাৰ আধাৰত সংযুক্ত কৰি মন কৰিব লাগিব আৰু ট্ৰেডিং স্ক্ৰিনৰ নিৰীক্ষণ কৰি ভালদৰে বুজিব লাগিব ক্ৰিপ্টোকাৰেন্সিৰ সৈতে জড়িত আজি ডাঙৰ খবৰসমূহ ইমানেই অহা খণ্ডত আৰু বহু আকৰ্ষণীয় খবৰ আপোনালোকৰ বাবে লৈ আহিম ধন্যবাদ ZPay and News 18 Network present Crypto Ki Samajh. পুনৰ স্বাগতম জনাইছো গোৱালপাৰাত কাবাডী খেলুৱৈ দুৰাৱস্থা দেখুৱাম মাটিত কি ধৰণে থাকিবলৈ বাধ্য কৰোৱা হৈছে খেলুৱৈসকলক মাটিত খেৰ পাৰি শুবলৈ দিয়া হৈছে ৰাজ্যিক পৰ্যায়ৰ কাবাডী খেলুৱৈক এই দৃশ্য চাওক এই দৃশ্যই কিন্তু খেলৰ আন্তঃগাঁথনিৰ কথা বুজাই তুলিব প্ৰচণ্ড ঠাণ্ডাত এই ধৰণে মাটিত খেৰ পাৰি শুবলৈ দিয়া হৈছে কাবাডী খেলুৱৈসকলক নিশ্চিত ৰূপত খেলুৱৈসকলক শুবলৈ দিবলৈ কিছু ব্যৱস্থা থাকে তাত এই ধৰণে খেৰ পাৰি দিয়া হয়তো কোনো সিস্টেম নাই কিন্তু গোৱালপাৰাত এয়াই হৈছে এয়া ৰাজ্যিক পৰ্যায়ৰ খেলুৱৈক দিয়া এনেকুৱা সন্মান গোৱালপাৰাত চলি আছে ৰাজ্যিক পৰ্যায়ৰ ছোৱালী কাবাডী খেল বিগত 25 বছৰ ধৰি সাংসদ ভুৱনেশ্বৰ কলিতা অসম কাবাডী সন্থাৰ সভাপতি হৈ আছে এনে দুৰৱস্থা হৈছে এতিয়া কাবাডী খেলুৱৈ আৰু খেলুৱৈৰ এনে দুৰৱস্থা কিন্তু খেল জগতে সহজভাৱে ল'ব পৰা নাই খেলক লৈ সচেতন প্ৰতিগৰাকী ব্যক্তিয়ে কিন্তু এনে দৃশ্য দেখাৰ পিছত তীব্ৰ ককৰ্থনা কৰিছে সংশ্লিষ্ট বিভাগৰ সংশ্লিষ্ট কৰ্তৃপক্ষক আজিলৈকে কোনো উন্নয়ন হোৱা নাই কাবাডী সন্থাৰ অভিযোগ তুলিছে বিভিন্নজনে বিশেষকৈ এই যি ধৰণে খেৰ পাৰি খেলুৱৈ খুবলৈ দিয়া হৈছে অত্যন্ত এটা বিভাগৰ বাবে লজ্জাজনক বিষয় নিশ্চয় তাত ব্যৱস্থা কৰিব পৰা গ'লহেঁতেন কিন্তু সেয়া নকৰি তাত খেৰ পাৰি শুবলৈ দিয়াটো ক'ত যুক্তি আছে প্ৰশ্ন তুলিছে বিভিন্ন মহলে আৰু এই দৃশ্য এতিয়া বিভিন্ন ঠাইত দেখা গৈছে এই দৃশ্যই কিন্তু ডাঙৰ কেইটামান প্ৰশ্ন তুলিছে ছবিয়ে মিছা কথা নকয় আৰু প্ৰচণ্ড ঠাণ্ডাত এই ধৰণে যদি খেলুৱৈসকল থাকিবলগীয়া হয় যি খেলুৱৈসকলক লৈ আমি যথেষ্ট গৌৰৱ অনুভৱ কৰোঁ যি খেলুৱৈসকলে এটা মেডেল বুটলি অনাৰ লগে লগে আমি সফলতাৰ আমি সকলোৱে গুণগান গাওঁ আমি চাৰিওফালে ব্যাপক আমি আয়োজন কৰোঁ তেওঁলোকক আদৰোঁ কিন্তু খেলুৱৈক আমি সুবিধা কিমান দিছোঁ এনেবোৰ দৃশ্যই কিন্তু কিছু প্ৰশ্ন তুলিছে এয়া খেৰ পাৰি দি শুবলৈ দিয়া হৈছে ৰাজ্যিক পৰ্যায়ৰ এয়া কাবাডী খেলুৱৈসকল পৰৱৰ্তী খবৰ কেৰালাৰ কোচি চহৰৰ এডল লোকে উদ্ভাৱনী প্ৰযুক্তি আৰু কৌশলৰ ক্ষেত্ৰত ৰাজ্যখনৰ বিভিন্ন ক্ষেত্ৰত সহায় কৰি আহিছে এই পেছাদাৰী লোকক দলটোৱে নগৰত পানী যোগান আৰু অনাময় সুব্যৱস্থাৰ সন্দৰ্ভত চিন্তা চৰ্চা কৰি আছে এই সন্দৰ্ভত মিছন পানীৰ এক বিশেষ প্ৰতিবেদন There are many subjects or many topics which or projects which have been taken by BKRG to see how the city can be better, and one segment of it is basically into sanitization as well as clean drinking water, and there are very clear-cut agendas and clear-cut programs which has been made by bringing in all the stakeholders, whether it is the Kerala Water Authority, now KMRL, the Kochi Metro Group is also actively involved, GCDA, which is the Greater Cochin Development Authority, Cochin Corporation, all of these coming together to actually give productive solutions on how we can make a better sewage system or better drinking water system. So sanitation and water supply
is something which is very dear to the organization, and how we can actually come out with new ideas. Are also focusing on other projects which are important to the city, like garbage disposal as well as canal cleaning, and also tree planting. There are different organizations trying to make awareness to the citizens on how they can actually improve the situation. Cochin city is integrated with lot of canals, and due to encroachments and due to people the waste disposal, these canals are some areas blocked, or due to other infrastructure developments, there is a program to clean up the canals, widen the canals, and bring it back to its old glory. By doing that, I believe that the drainage system and as well as the water movement system in the city will definitely improve. स्वच्छता और पानी हमको बचानी है ये जिंदगानी। কিছুমান খবৰলৈ আগবাঢ়িম। গোৱালপাৰাৰ লক্ষীপুৰ, ৰুণাৰামপুৰ, গোৱালগুৰি গাঁৱত এতিয়া বন্যহস্তীয়ে সন্ত্ৰাস চলাইছে। বন্যহস্তীৰ সন্ত্ৰাস চলিছে। অৰ্ধ শতাধিক পৰিয়ালৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰাৰ লগতে ধান চাউল খাই তহিলং কৰিছে বন্যহস্তীয়ে। নিশা হোৱাৰ লগে লগে খাদ্যৰ সন্ধানত বন্যহস্তীৰ জাকে অঞ্চলটোত প্ৰৱেশ কৰেহি। এফালৰ পৰা মানুহৰ ঘৰ দুৱাৰ ভাঙি লণ্ডভণ্ড কৰে। বন্যহস্তীৰ জাকটোৱে ঘৰৰ ধান চাউল খাই তহিলং কৰাৰ লগতে সা সম্পত্তি বিনষ্ট কৰে। আৰু নিশা হোৱাৰ লগে লগে গাঁৱৰ ৰাইজে নিজৰ ঘৰ বাৰী এৰি নিৰাপদ স্থানত আশ্ৰয় লৈ জীৱন কোনোমতে ৰক্ষা কৰি আহিছে। নুমলীগড়তো তাণ্ডৱ চলাই আছে এটা অকলশৰীয়া বনৰীয়া হস্তীয়ে। নিতৌ নুমলীগড়ৰ বিভিন্ন প্ৰান্তত হাতীটোৱে চলাই গৈছে সন্ত্ৰাস। নুমলীগড়ত এতিয়া আতংকৰ কাৰণ হৈ পৰিছে এটা বনৰীয়া হাতী। নিতৌ হাতীটোৱে চলাইছে সন্ত্ৰাস। এই দৃশ্য নুমলীগড়ৰ আমলাং চাং অঞ্চলৰ একেদিনাই কাঠনি আমলং চাং গাঁৱৰ অকলশৰীয়া এই বনহস্তীটোৱে ভাঙি পেলাইছে ৬টাকৈ পৰিয়ালৰ ঘৰ। কথমপি প্ৰাণ ৰক্ষা পৰিছে কেইবাজনো লোকৰ। বাক্সাৰ দাউদহাৰাত ভূটানী কমলাৰ বৃহৎ এখন বজাৰ। পশ্চিমবংগৰ কলকাতালৈ ৰপ্তানি হয় এই কমলাৰ, আৰু দাউদহাৰাৰ পৰা দৈনিক ৰপ্তানি হয় লাখ লাখ টকাৰ কমলা টেঙা। প্ৰায় ৬-৮ গৰাকী লোকে একত্ৰিত হৈ খুলিছে অস্থায়ীভাৱে ভূটানী কমলাৰ এটা গুদাম। দাউদহাৰা চকটোত প্ৰতিটো গুদাম লৈ আহে প্ৰতিদিনে ২-৩ গাড়ী কমলা ভূটানৰ পৰা আনি তাত মজুত কৰে ব্যৱসায়ীসকলে। অৱশ্যে ভূটানৰ কমলা ভুটীয়াসকলে দাম ধৰি লোৱাৰ বাবে ক্ষুদ্ৰ ব্যৱসায়ীসকলে লকডাউনৰ সময়ৰ আগত লাভ কৰা ধৰণে লাভৱান হ'ব পৰা নাই। তথাপি ভূটানৰ কমলাৰ এখুকীয়া সোৱাদ পূৰ্ণ যিহেতুকে গ্ৰাহকে বিচাৰে এই কমলা। সুৰাপাই চালকৰ বিৰুদ্ধে এতিয়া কঠোৰ হৈ পৰিছে শিৱসাগৰৰ পৰিবহণ বিভাগৰ লগতে নাজিৰা আৰক্ষীও। মঙলবাৰে নিশা নাজিৰা সুৰাপাই চালকৰ বিৰুদ্ধে কঠোৰ হৈ পৰিল শিৱসাগৰৰ পৰিবহণ বিভাগ আৰু নাজিৰা আৰক্ষী। হঠাৎ এই ধৰণে নাজিৰাত পৰিবহণ বিভাগ আৰু আৰক্ষীয়ে ব্ৰেথ এনালাইজাৰৰ জৰিয়তে সুৰাপাই চালকক এইদৰে পৰীক্ষা কৰাক লৈ বিমূৰত পৰিল এইসকল সুৰাপাই। সোমবাৰে নিশা কেইবাগৰাকীও সুৰাপান কৰা চালকৰ বিৰুদ্ধে জৰিমনা বিহে শিৱসাগৰৰ পৰিবহণ বিভাগ আৰু নাজিৰা আৰক্ষীয়ে। শিৱসাগৰত অব্যাহত আছে গৰু ম'হৰ চোৰাং বেহা। নিশা শিৱসাগৰৰ থানাৰ অন্তৰ্গত ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া যুগল কিশোৰ কলিতাৰ নেতৃত্বত চলোৱা অভিযানত দিচাংমুখৰ পৰা ৭টা চুৰি গুণা ম'হ উদ্ধাৰ কৰিবলৈ সক্ষম হোৱা ঘটনাই চোৰাং বেহাৰ ছবিখন স্পষ্ট কৰি তুলিছে। আৰক্ষীয়ে ৭টা চুৰি ম'হ উদ্ধাৰ কৰাৰ লগতে এই বেহাত জড়িত থকাৰ অভিযোগত ৫টা চোৰকো গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে। বিভিন্ন প্ৰান্তৰ পৰা চুৰি কৰি আনি দিচাংমুখত ট্ৰাকত ম'হকেইটা তুলিবলৈ লওঁতেই আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে। দেশবৰ অগ্ৰণী শিক্ষা অনুষ্ঠান RD কলেজত পদ্মশ্ৰী বঁটা লাভ কৰা ইমৰান শ্বাহ আৰু দুলাল মানকীক সম্বৰ্ধনা জ্ঞাপন কৰা হ'ল। বিদ্যালয় সভাগৃহত অনুষ্ঠিত এক বিশেষ সম্বৰ্ধনা কাৰ্যসূচী। দুয়োগৰাকী পদ্মশ্ৰীক বিদ্যালয় সঞ্চালিকা চিমি ধানোৱাৰ, প্ৰতিষ্ঠাপক সঞ্চালক মনোজ ধানোৱাৰ, অধ্যক্ষা দিব্যজ্যোতি দে এখনি ফুলাম গামোচা, চেলেং চাদৰ, ফুলৰ থোপাৰে সম্বৰ্ধনা পত্ৰৰ জৰিয়তে সম্বৰ্ধনা জ্ঞাপন কৰে। অনুষ্ঠানত ডিগবৈ চহৰৰ জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতা কৰ্মীও দুয়োগৰাকী বঁটা প্ৰাপকক বিশেষ সম্বৰ্ধনা জ্ঞাপন কৰে। সম্বৰ্ধনা গ্ৰহণ কৰি বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলৰ সৈতে মত বিনিময় কৰে। সাহিত্যিক ইমৰান শ্বাহৰ শাৰীৰিক অৱস্থা অসুস্থ হোৱাৰ বাবে বিশেষ সম্বৰ্ধনা কাৰ্যসূচী তেখেতৰ প্ৰতিনিধি হিচাপে তেওঁৰ কন্যা ইমানুজ শ্বাহে সম্বৰ্ধনা গ্ৰহণ কৰে। আনহাতে ঝুমুৰ সম্ৰাট দুলাল মানকীৰ ঝুমুৰ গীতত নাচি উঠে অনুষ্ঠানত উপস্থিত লোকসকল। এটি কোণে দুটি পাতা ফুটে চলে